নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিত মুছলমানক গৰু ছাগলীৰ দৰে ৰাখিছে চৰকাৰে উচ্ছেদিত নিৰীহ জনতাক লৈ হৰফ হৈ পৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ মুছাব্বিৰ আলী আহমেদে কৈছে উচ্ছেদিত লোকসকল বাংলাদেশী নহয় তেওঁলোক প্ৰকৃত ভাৰতীয় অসমৰ সন্তান তেওঁলোক মুছলমানক সন্দেহজনক লোক আৰু বাংলাদেশী বুলি নকব উচ্ছেদিত মুছলমানক গৰু ছাগলীৰ দৰে যতে ততে ৰাখিছে 1 আগষ্টত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ৰাজধানী দিল্লীত প্ৰতিবাদ হ'ব হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰৱৰ্তী খবৰ উচ্ছেদ কৰি বাংলাদেশী সমস্যা সমাধান কৰিম বুলি চৰকাৰে যি কথা কৈছে হেতু গছত গৰু উঠাৰ কথা কৈছে উচ্ছেদ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ প্ৰতিক্ৰিয়া পলাশ চাংমাইয়ে কৈছে উচ্ছেদ কৰিব খুজিছে চৰকাৰে উচ্ছেদ কৰক আমাৰ সমৰ্থন আছে কিন্তু যোৱা 40-45 বছৰ ধৰি বহু আন্দোলন হল বহু প্ৰসংগ উত্থাপন হল বহু বাংলাদেশী খেদাৰ নামত নাটক হল কিন্তু বাস্তৱত দেখা পোৱা গৈছে যে তেওঁলোক ভাৰতীয় যাৰ বাবে তেওঁলোকক অসমৰ পৰা ভাৰতৰ পৰা খেদিব নোৱাৰিলে পুনৰবাৰ 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এখন নাটক আৰম্ভ কৰিছে আন এটা খবৰ নিষ্ঠুৰ নিয়তি হিটলাৰী ৰজা জনগণ নিদ্ৰাহীত দুৰ্ভগীয়া দুৰ্বল শ্ৰেণী আমি নীৰৱ দৰ্শক নেতাৰ মিতিৰালি সময়লৈ অপেক্ষা নিয়তিৰ ন্যায়ালয়লৈ হৰফ হৈ পৰিছে আমছু নেতা আইনুদ্দিন আহমেদে কৈছে জাতিৰ বিয়া দিনত নিমাতিবোৰক সকলোৱে উচিত শিক্ষা প্ৰদান কৰিব বুলি কামনা কৰিলো বৰ্তমান সময়ত মুছলমানসকলৰ ওপৰত নিৰ্যাতন হৈছে মুছলমানসকল হাৰাশাস্তিৰ সন্মুখীন হৈছে সংখ্যালঘু মুছলমান লোকক অত্যাচাৰ কৰা হৈছে আৰু এই সময়ছোৱাত বহু সংখ্যালঘু বিধায়ক বহু সংখ্যালঘু নেতা নিমাত হৈ আছে গতিকে এই সংখ্যালঘু নেতাবোৰক জাতিৰ বিয়া দিনত নিমাতিবোৰক সময়ত উচিত শিক্ষা প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰিছে আইনুদ্দিন আহমেদে পৰৱৰ্তী খবৰ অসমৰ উচ্ছেদিতক পুনৰ সংস্থাপিত কৰাৰ চেষ্টা কৰিছে USTMৰ আচাৰ্য মহবুবুল হকে এই অভিযোগেৰে প্ৰধানমন্ত্ৰী মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ মেঘালয় বিজেপিৰ উপ-সভাপতি বেনাৰ্ড এন মাৰাকৰ মহবুবুল হকে অসমৰ উচ্ছেদিত শিক্ষাৰ্থীৰ শিক্ষাৰ দায়িত্ব ল'ব বুলি কৰা ঘোষণাৰ বিৰোধিতা কৰিছে মেঘালয় বিজেপিয়ে কৈছে জনজাতীয় লোক আছে মেঘালয়ত তেওঁলোকক সহায় কৰক USTM মেঘালয়ত আছে গতিকে মেঘালয়ৰ জনতাৰ চিন্তা কৰক USTM অসমৰ উচ্ছেদিত লোকসকলৰ কথা কিয় চিন্তা কৰিছে বুলি প্ৰশ্ন কৰিছে মেঘালয়ৰ বিজেপি নেতাই আন এটা খবৰ আদানীৰ কোম্পানীৰ বাবে অধিগ্ৰহণ কৰা হ'ব প্ৰায় 200 বিঘা ভূমি 108টা থলুৱা অসমীয়া পৰিয়ালক মাটি খালি কৰাৰ নিৰ্দেশ জিলা আয়ুক্ত সুমিত সত্যৱানৰ আজাৰাৰ থলুৱা পৰিয়ালৰ ম্যাদী মাটি অধিগ্ৰহণ কৰি এৰোচিটি স্থাপনৰ বাবে আদানী গতাই দিব ৰাজ্য চৰকাৰে এক ডাঙৰ খবৰ জনাই আছো যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সংখ্যালঘু মুছলমানক বেদখল কৰি আছে বা বহু ঠাইত বেদখল মুক্ত কৰি আছে তেনে সময়তে অসমৰ খিলঞ্জীয়া লোকসকলে সমৰ্থন কৰিছে কিন্তু এবাৰ খিলঞ্জীয়াৰ ওপৰতে চকু পৰিছে চৰকাৰৰ এবিঘা দুবিঘা নহয় আদানী কোম্পানীৰ বাবে অধিগ্ৰহণ কৰা হ'ব প্ৰায় 200 বিঘা ভূমি 108টা থলুৱা অসমীয়া পৰিয়ালক মাটি খালি কৰাৰ নিৰ্দেশনা দিছে জিলা আয়ুক্তই আন এটা খবৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ হৰফ হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে উৰিয়াম ঘাটৰ উচ্ছেদ
কৰিব বিচৰা লোক সকলক চৰকাৰে ভালদৰে ব্যৱহাৰ কৰিলে। উৰিয়াম ঘাটৰ বিভিন্ন ঠাইত এটা সময়ত চলিছিল নগাৰ আগ্ৰাসন আৰু দাদাগিৰি। নগাই অসমৰ ভূমি সন্ত্ৰাস চলোৱাৰ লগতে লৈছিল গুণ্ডা টেক্স। তাৰোপৰি অসমৰ ভূমি বেদখল কৰি আহিছিল নগাই। নগাৰ অত্যাচাৰ আৰু উৎপাত বন্ধ কৰাৰ বাবে তেতিয়াৰ চৰকাৰে সমাধানৰ পথ বিচাৰি আছিল। বহু ব্যৱস্থা কৰিছিল যদিও নগাৰ উৎপাত বন্ধ কৰিব পৰা নাছিল, যাৰ বাবে তদানীন্তন চৰকাৰে অসমৰ বিভিন্ন অঞ্চলত মিয়া মুছলমান লোকসকলক বহুৱাই নগাৰ পৰা অসমখনক নগাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নগাঁও মৰিগাঁৱৰ একাংশ পূৰ্বৰ চৰকাৰে একাংশ লোকক বহুৱাইছিল। মুছলমান লোকক উৰিয়াম ঘাটত বসতি স্থাপন কৰিব দিছিল। ফলত নগাক মাটি নিদি মিয়া মুছলমান লোকসকলক অসমৰ ভূমি অসমৰ দখলত থকাৰ ব্যৱস্থা কৰি দিলে। নিজৰ জীৱন ত্যাগ কৰি অসমৰ ভূমিত যাতে নগাই প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কাম কৰিছিল। আজি সেই মুছলমানসকলক যেন মানুহ হিচাপে গণ্য কৰা নাই। মুঠতে অসমৰ ভূমি নগাক নিদিয়া সেইসকল মুছলমান লোকে বহু সংগ্ৰাম কৰিছিল যদিও কোনো কামত নাহিল। কাৰোবাক ইউজ আৰু কাৰোবাক গেট আউট ৰাজত্ব কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। যিসকল লোকে নিজৰ জীৱন ত্যাগ কৰি নগাৰ সৈতে যুদ্ধ কৰি আজি অসমৰ ভূমি ৰক্ষা কৰিলে, আজি তেওঁলোককেই ব্যৱহাৰ কৰা হ'ল আৰু তেওঁলোককেই সেই মাটিৰ পৰা উচ্ছেদ কৰা হ'ল। আজি ক'ত আছে সেইসকল সংগঠন, আজি ক'ত আছে সেইসকল নেতা যি সময়ত এই লোকসকলক আজিৰ পৰা 50-60 বছৰ আগতে এই সকল লোকক উৰিয়াম ঘাটত বহাইছিল। আজি তেওঁলোকক ইউজ এণ্ড থ্ৰ ব্যৱহাৰ কৰা হৈছে, ব্যৱহাৰ কৰিছে আৰু পেলাই দিয়া হৈছে। পৰৱৰ্তী খবৰ, দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও 21জনকৈ লোকৰ মৃত্যু হৈছে। গীৰ্জা চৌহদত নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দেওবাৰে দিনৰ প্ৰায় 1 বজাত পূব কংগুত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। ইছলামিক ষ্টেটৰ সমৰ্থিত গোট উগ্ৰপন্থী সংগঠন ADF এই আক্ৰমণৰ আঁৰত আছে বুলি প্ৰাথমিকভাৱে প্ৰকাশ পাইছে। আন এটা খবৰ, পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত চমুকৈ NRCত সোমাইছে 13 লক্ষাধিক লোকৰ নাম। এইবাৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ এই দাবী। NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই এই দাবী উত্থাপন কৰিছে। লাখ লাখ বিদেশী নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিছে একাংশ খিলঞ্জীয়াৰ নাম। সেইবাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ পুনৰীক্ষণৰ প্ৰয়োজন বুলি NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই শেহতীয়াকৈ উল্লেখ কৰিছে। অসমৰ অন্যতম সংবাদ প্ৰতিষ্ঠান দা আছাম ট্ৰিবিউনৰ সৈতে হোৱা বাৰ্তালাপত শৰ্মাই কৈছে যে ৰাজ্যিক সমন্বয়ক হোৱাৰ পাছত শৰ্মাই দলগাঁও আৰু বাগবৰৰ দৰে অঞ্চলত নমুনা পৰীক্ষণ কৰিছিল, য'ত প্ৰায় 40% ভুল পোৱা গৈছিল। শৰ্মাই কৈছে যে নথিপত্ৰৰ বেক এণ্ড ভেৰিফিকেশ্যন অবিহনে 13,20,000 ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। লগতে তেওঁ কৈছে যে চমৰীয়া ব্লকৰ প্ৰায় 64,000 লোকৰ নাম NRCত মূল বাসিন্দা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু সেইসকল সকলো সন্দেহযুক্ত অনুপ্ৰৱেশকাৰী, কাৰণ খিলঞ্জীয়া লোক চৰ অঞ্চলত নাথাকে। কিছুমান অঞ্চলত ভেৰিফাইং অফিচাৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ দুয়োজনেই এটা বিশেষ সম্প্ৰদায়ৰ আছিল আৰু তথ্যৰ সৈতে হেৰফেৰ কৰাৰ সকলো সম্ভাৱনা আছে বুলি শৰ্মাই শংকা ব্যক্ত কৰিছে। তদুপৰি NRC প্ৰস্তুত কৰাত ব্যৱহৃত ছফ্টৱেৰত এটা ডাঙৰ দোষ আছে বুলি শৰ্মাই আঙুলিয়াই দিয়ে। তথ্য সন্নিৱিষ্ট কৰাৰ পাছত জ্যেষ্ঠ বিষয়াসকলে গুণগত মান পৰীক্ষাৰ কোনো প্ৰক্ৰিয়া নাছিল বুলিও তেওঁ উল্লেখ কৰিছে। তেওঁ আৰু কৈছে যে 2016 চনত NRCৰ কাৰ্যবাহী সঞ্চালক হৈ থকাৰ সময়ত তেওঁ এই সমস্যাটো বহু আগতেই আঙুলিয়াই দিছিল, যদিও তেতিয়া ৰাজ্যিক সমন্বয়কজনে সেই কথাত গুৰুত্ব দিয়া নাছিল। শৰ্মাই কৈছে পৰ্যাপ্ত গুণগত মান পৰীক্ষাৰ অভাৱত খিলঞ্জীয়াৰ নামো বাদ পৰিল। লগতে তেওঁ কয় যে বিভিন্ন জিলালৈ নথি পৰীক্ষণৰ বাবে মানুহক মাতি অনা হৈছিল, যিটো ত্ৰুটিপূৰ্ণ আছিল আৰু সকলোকে গৃহ জিলাতেই নথি পৰীক্ষণৰ সুযোগ দিয়া উচিত আছিল।